অসমৰ ৰাইজ এবাৰ 2026ত কৃষ্ণৰূপে অৱতাৰ লাভ কৰিব আৰু ৰাইজ সদায় কৃষ্ণৰূপে অৱতাৰ লাভ কৰে আৰু লগত আমি অৰ্জুনবিলাক থাকিম ৰাইজৰ লগত কৃষ্ণই আমাক পথ দেখুৱাই দিব, ৰাইজে আমাক পথ দেখুৱাই দিব। আমি অৰ্জুনবিলাক থাকিম, আমি পাণ্ডৱসকল থাকিম। আপোনালোকে জানেই আমাৰ পাণ্ডৱ কোন কোন, সকলোবিলাকে লগ লাগিম আৰু সকলোৱে লগ লাগি এইবাৰ অসুৰ বধ কৰাটো একদম অৱধাৰিত। এইবাৰ অসুৰ বধ কৰিমেই আৰু UDF-এ এতিয়া বিদায়ৰ ক্ষণ গণি ৰৈ আছে। এইবাৰ UDF-এ মই কৈছোঁ আপোনাৰ 0 যদি মাৰে ইলেকশ্যনত, একেবাৰে যদি নীল হৈ যায়, এটাও যদি চিট নাপায়, সেইটোৱে হ'ব আচল হিচাপ। যদি কিবা কাৰণত এটা পায় সেইটো এক্সিডেণ্ট। যদি এটা কিবা কাৰণত পায়, এই 24টা বা 23টা সমষ্টিৰ ভিতৰত এটা যদি UDF-এ পায়, তেতিয়াহ'লে সেইটো এক্সিডেণ্ট। সেইটো আমাৰ প্ৰাৰ্থী চিলেকশ্যনত ভুল কৰাৰ কাৰণেহে পাব, নহ'লে অসমৰ সংখ্যালঘু ৰাইজে এইবাৰ UDF-ক বিদায় দিবৰ কাৰণে ৰৈ আছে। অসমৰ সংখ্যালঘু ৰাইজে বুদ্ধি উঠিছে যে হিন্দু সাম্প্ৰদায়িক দল যদি BJP-ক বিদায় দিব লাগে, তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দল AIDF-কো বিদায় দিব লাগে। এফালেদি যদি নিজেই সাম্প্ৰদায়িক দলত থাকে, তেতিয়াহ'লে BJP-ক আমি কেনেকৈ সাম্প্ৰদায়িক দল বুলি গালি পাৰিম? সেইকাৰণে মই ভাবোঁ যে এইবাৰ মুছলমান সমাজে সুস্থিৰভাৱে সিদ্ধান্ত লৈছে যে AIDF-ক বিদায় দিব আৰু বিৰোধী ঐক্য মঞ্চক আনিব আৰু এইবাৰ BJP-ক পৰাভূত কৰিবৰ কাৰণে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক এইবাৰ চিৰকালৰ কাৰণে বিদায় দিব। মই ভাবোঁ যে AIDF দলটোৰ দশাটো কেইদিনমানৰ পাছত UMF হ'ব। যেনে UMF যেনেকৈ নাইকিয়া হৈ গ'ল আৰু কিছুসংখ্যক MLA যেনেকৈ কংগ্ৰেছত চামিল হৈ গ'ল, মই ভাবোঁ যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই সঁচাকৈ নিজৰ সন্মান ৰক্ষা কৰি যাব খুজিছে, হয় 2026 চনত তেওঁ 0 হ'বলৈ ৰৈ থাকক, তেতিয়াহ'লে তেওঁ 0 হৈ যাব। আৰু যদি সন্মানটো ৰক্ষা কৰি যাব খুজিছে, তেতিয়াহ'লে তেওঁৰ দলটোক কংগ্ৰেছৰ লগত চামিল কৰি ল'ব। ৰেজাউলে ক'ত জইন কৰিব খুজিছে মই নাজানো। ৰেজাউল আমি সদায় লগ পাই থকা মানুহ, কিন্তু এটা কথা মই খাটাংকৈ ক'ব পাৰোঁ যে কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে। যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে, সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছোঁ। তেওঁ সেইদিনা মুখেদি যিখিনি কথা ক'লে সেইখিনিত মই দ্বিমত আছোঁ। সেইটোত কোনো সন্দেহ নাই দেই। তেখেতে যিটো কৈ দিলে যে ধুবুৰীক আমি শিৱসাগৰ কৰিম, শিৱসাগৰক আমি ধুবুৰী কৰিম, সেইটোতো মই 100% বিৰোধিতা কৰিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু সেইটো ভুল নে, সেইটো তেওঁ ইচ্ছাকৃত নে অনিচ্ছাকৃত, সেইটোৰ ওপৰত বিচাৰ নকৰাকৈ, তদন্ত নকৰাকৈ তেওঁৰ ওপৰত যিধৰণে মানে প্ৰেছাৰ দিয়া হ'ল আৰু যিধৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল, মই ভাবোঁ সেইটো গণতান্ত্ৰিক নহয়। তেওঁক তেওঁৰ কথাখিনি দলৰ মজিয়াত ক'বলৈ দিয়াটো উচিত আছিলে, তেওঁক চৌকছ নটিচ কৰাটো উচিত আছিলে, তাৰপিছত তেওঁক ক'বলৈ দিব লাগিছিলে। আৰু তেওঁ যদি সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না, আপোনাৰ ভুল নহ'ব নেকি? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে, তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। কিন্তু তেওঁ কিন্তু এটা স্পষ্টীকৰণ দিছিলে। মানে তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত মানে ৰাজহুৱা নকৰি কথাটো নিজৰ ভিতৰৰ কথাটো তেওঁলোকে ভালকৈ প্ৰথমতে কথাটো পাতি ল'ব লাগিছিল। গৌৰৱ গগৈ কিন্তু সেই ক্ষেত্ৰত কোনো স্পষ্টীকৰণ নিদিলে সভাপতি হিচাপে। সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব লাগিব। গৌৰৱ গগৈ কথাটো মোৰ পৰা কেনেকৈ গম পাব? আমি জলেশ্বৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু এইবাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলে নিৰ্বাচন খেলিম বুলি সিদ্ধান্ত লৈছোঁ আৰু আশা কৰিছোঁ যে এইবাৰ জলেশ্বৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। তাৰ কাৰণে আমি পূৰা দমে কষ্ট কৰিম আৰু মই নিৰ্বাচনৰ আগত কেইবাদিন ধৰি ইয়াত থাকি লৈ প্ৰচাৰ কাৰ্য চলাম। কিমানজন প্ৰাৰ্থীয়ে জলেশ্বৰ সমষ্টিত প্ৰাৰ্থী বিচাৰি আছে? এতিয়া জলেশ্বৰ সমষ্টিত কেইবাজনেও বিচাৰিছে, তাৰ ভিতৰত দুজনে এতিয়া আটাইতকৈ বেছিকৈ লাগি আছে। আমাৰ কিবৰিয়া ভাই লাগি আছে আৰু চান্দালি মিয়া দাদাই, তেখেতসকল দুইজনে লাগি আছে আৰু দুইজনে সমানে কষ্ট কৰি আছে। তো দেখা যাওক, যাৰ বেছি ছাপোৰ্ট থাকিব, জনতাই যাক বেছিকৈ বিচাৰিব, তেওঁলোককে আমি অতি সোনকালে চিলেক্ট কৰি দি দিম। মই ভাবোঁ যে আমি অহা 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ দলৰ কোনজন প্ৰাৰ্থী হ'ব আমি নিৰ্বাচন কৰি দিব পাৰিম জলেশ্বৰ সমষ্টিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ